লেমন গ্ৰাছ হৈছে এক অন্যতম ঘাহজাতীয় উদ্ভিদ। ইয়াৰ পৰা নেমু তেল প্ৰস্তুত কৰা হয় আৰু এই তেলবিধ বিভিন্ন প্ৰসাধন সামগ্ৰী, সুগন্ধি চাবোন প্ৰস্তুতকৰণ, আঁতৰ, ধূপকাঠি, মহ-মাখি খেদিবলৈ ব্যৱহাৰ কৰা হয়। অসমৰ মাটি তথা জলবায়ু এইবিধ খেতিৰ বাবে যথেষ্ট উপযোগী। সমগ্ৰ ভাৰত তথা বিশ্বৰ বজাৰত এইবিধ তেলৰ যথেষ্ট চাহিদা আছে। এইবিধ খেতি বালিচহীয়া মাটিত ভাল হয়। পানী জমা হোৱা মাটি এইবিধ খেতিৰ বাবে অনুপযোগী। এই খেতিৰ বাবে যথেষ্ট সূৰ্যৰ পোহৰ আৰু সেমেকা জলবায়ুৰ প্ৰয়োজন হয়। অসমৰ বাবে কৃষ্ণা CKP 25 আৰু জোৰলেপ 2 আদি হৈছে উৎকৃষ্ট জাত। সাধাৰণতে 6 মাহৰ পৰা এবছৰ পুৰণি লেমন গ্ৰাছৰ পোখাসমূহ শিপাৰ সৈতে ভাগ কৰি ৰোপণ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিব লাগে। পাতবোৰ গুৰিৰ পৰা 20-25 চেণ্টিমিটাৰ ওপৰত কাটিব লাগে আৰু লগতে অলাগতিয়াল শিপাসমূহ কাটি আঁতৰাব লাগে। পুলিবোৰ সাধাৰণতে 45 চেণ্টিমিটাৰ ব্যৱধানত তথা 5 পৰা 8 চেণ্টিমিটাৰ দ গাঁতত ৰোপণৰ 20-30 দিনৰ ভিতৰত নতুন গজালি আহে। এই সময়ত পানী যোগানৰ ব্যৱস্থা কৰিব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।